Hello everyone. আশা কৰো সকলোৱে ভালে আছে। So লক্ষ্মীকান্তখন মই কন্টিনিউ কৰি আছিলো। So যোৱাকালি ফান্ডামেন্টাল ৰাইটস কমপ্লিট হৈ গল দুটা ক্লাছত। আজি মই ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিটো পঢ়াব লৈছো। ঠিক আছে। So ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিটোক আমি শৰ্ট ফৰ্মত ডিপিএছপি বুলি কওঁ আৰু মই চেপ্টাৰটোত য'ত ইউজ হয় ডিপিএছপি বুলিয়ে কম। ঠিক আছে। আৰু ডিপিএছপি পাৰ্টটো আমাৰ কনষ্টিটিউচনখনৰ পাৰ্ট 4ত আছে আৰু আৰ্টিকলছ 36 to 51 কভাৰ কৰি আছে। কিন্তু মনত ৰাখিব হা। So borrowed from the constitution of Ireland. আয়াৰলেণ্ডৰ কনষ্টিটিউচনৰ পৰা আমি borrow কৰিছো। জানে এইটো সবে যে আমি আমাৰ কনষ্টিটিউচনৰ ফিচাৰ্ছ বিলাক আমি borrow কৰি লোৱা হয়। ঠিক তেনেকে আমাৰ যেনেকে ফান্ডামেন্টাল ৰাইটছটো আমি ইউএছএৰ পৰা লৈছো, আমাৰ ডিপিএছপি পাৰ্টটো আমি আয়াৰলেণ্ডৰ পৰা লৈছো। ওকে, আৰু আয়াৰলেণ্ডে আকৌ এইটো ক'ৰ পৰা কপি কৰিছিলে, এইটো স্পেনিছ কনষ্টিটিউচনৰ পৰা কপি কৰিছিলে। ঠিক আছে। দেন ইট ইজ সিমিলাৰ টু দ্য ইনষ্ট্ৰুমেন্ট অফ ইনষ্ট্ৰাকশনছ অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। চ' আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ মেজৰ পৰ্চনে আমাৰ কনষ্টিটিউচনখনত আছে। ওকে, আৰু সেইখনত যিটো ইনষ্ট্ৰুমেন্ট অফ ইনষ্ট্ৰাকশন বুলি পাৰ্ট আছিলে, অলমোষ্ট সেনেকুৱাৰ দৰেই হয় ডিপিএছপি খিনি। আৰু ডিপিএছপিৰ এইমটো কি হয়? ইট এইমছ টু এষ্টাব্লিছ ইকনমিক এণ্ড ছ'চিয়েল ডেম'ক্ৰেচি ইন দ্য কাণ্ট্ৰি। মানে যাতে ছ'চাইটিটো ভাল হয় বা মানুহে যাতে ইকনমিকেলি মানে ইকনমিক সাইডত যাতে ইকুৱেলি আগুৱাই যাব পাৰে, সেনেকুৱা ধৰণৰ এটা এইম থাকে মানে ডিপিএছপিৰ। আৰু ডিপিএছপি বিলাকৰো কি নাথাকে, লিগেলি এনফৰ্চেবল নহয়। যদি আপোনাৰ ডিপিএছপি নাইকিয়া কৰা হৈছে, সেইটোৰ কাৰণে আপুনি কোৰ্টত যাব নোৱাৰিব। মানে ইট ইজ নন জাষ্টিচিয়েবল ইন নেচাৰ। ওকে, ডক্টৰ বি আৰ আম্বেদকাৰ কি কৈছে? নোবেল ফিচাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন, যে ডিপিএছপি বিলাক কি হয়, আমাৰ কনষ্টিটিউচনৰ নোবেল ফিচাৰ্ছ হয়। ওকে, এতিয়া চাওক, আমাৰ গোটেই ডিপিএছপি খিনিক আমি ক্লাছিফাই কৰিছো তিনিটা ভাগত। প্ৰথমটোক আমি ছ'চিয়েলিষ্ট প্ৰিন্সিপলছ বুলি কৈছো, তাৰে পিছৰটোক কৈছো আমি লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপলছ বুলি, আৰু শেষৰটোক কৈছো আমি গান্ধীয়ান প্ৰিন্সিপলছ বুলি। ঠিক আছে। মানে এনেকে ভগাই ললে আমাৰ মনত ৰাখিবও ইজি হয়, আৰু বস্তুটো এনেকে ভগাই থোৱা আছে কিয়, যাতে মানে এটা ক্লাছিফাই হৈ থাকে বস্তুখিনি ভাগ ভাগকে। এতিয়া ছ'চিয়েলিষ্টিক প্ৰিন্সিপলছৰ ভিতৰত যিখিনি ধৰক মানুহৰ এটা ৱেলফেয়াৰ কৰিব, সেনেকুৱা ধৰণৰ বস্তুখিনি আছে। সবখিনি ৱেলফেয়াৰৰ কাৰণে হয়, বাট অকমান ছ'চাইটি ৰিলেটেড হয়। এতিয়া চাওক, ইয়াতে আৰ্টিকল 38 টো প্ৰথমতে আছে ছ'চিয়েলিষ্টিক প্ৰিন্সিপলছৰ, যিটোৰ নেকি কি এইম হয়, ইট টু প্ৰমোট দ্য ৱেলফেয়াৰ অফ দ্য পিপল, মানুহৰ যাতে ৱেলফেয়াৰ কৰিব পাৰে। তাৰপাছতে মানুহৰ মাজত থকা ইনইকুৱেলিটিজ বিলাক যাতে কমাই ল'ব পাৰে। মই বোল্ড কৰি দিছো ন, সেইকেইটা বেছিকে চাব, কাৰণ গোটেই লাইনডাল আপোনাৰ মনত নাথাকিবও পাৰে, সেই এটা ৱৰ্ড মনত থাকিলেও ইনাফ। ওকে, ৱেলফেয়াৰ এণ্ড ইনইকুৱেলিটি যেতিয়া মিনিমাইজ কৰিব, ডেট ইজ ৰিলেটেড উইথ আৰ্টিকল 38। দেন আৰ্টিকল 39ত কি আছে? ৰাইট টু এডিকুৱেট মিনছ অফ লাইভলিহুড, যাতে আমি এটা ভাল জীৱন পাব পাৰো, যাতে এটা ভাল লাইভলিহুড পাব পাৰো, সেইটো হৈছে আৰ্টিকল 39। তাৰপিছতে ইকুইটেবল ডিষ্ট্ৰিবিউচন অফ মেটেৰিয়েল ৰিচোৰ্চেছ, যাতে বস্তুবিলাক বা ৰিচোৰ্চবিলাক যাতে ইকুৱেলি ডিষ্ট্ৰিবিউট হয় মানুহৰ মাজত, কমিউনিটিৰ মাজত। তাৰপিছতে সেই ৱেলথৰ কনচেন্ট্ৰেশ্যনটো যাতে কমাই ল'ব পাৰি, যে এজনৰ মানুহৰ ওচৰতে বহুত পইচা থাকে, এজনৰ বা খাবলে ভাত মুঠি নাই, সেনেকুৱা যাতে নহয়। তাৰপিছতে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, যে মেন আৰু উইমেনে যাতে সমান কাম কৰিলে সমান পইচা পায়, সেইটো হ'ল এটা আমাৰ ডিপিএছপি ছ'চিয়েলিষ্টিক প্ৰিন্সিপল। তাৰপিছতে প্ৰিজাৰ্ভেশ্যন অফ দ্য হেল্থ এণ্ড ষ্ট্ৰেংথ অফ ৱৰ্কাৰ্ছ এণ্ড চিলড্ৰেন এগেইনষ্ট ফৰ্চিবল এবিউজ, এই যে চাইল্ড লেবাৰ, সেইটো আছে ইয়াতে আৰ্টিকল 39ৰ ভিতৰত। ঠিক আছে। তাৰপিছতে হেল্ডি ডেভেলপমেণ্ট অফ চিলড্ৰেন, চ' চিলড্ৰেনৰ কথা, মানে যিটো বস্তু আপোনাৰ চাইল্ড লেবাৰ বা চাইল্ডৰ ডেভেলপমেণ্ট, হেল্থৰ ডেভেলপমেণ্ট, সেইটো আমাৰ ছ'চিয়েলিষ্ট প্ৰিন্সিপলৰ ভিতৰত আছে আৰ্টিকল 39। ওকে, মনত থাকিল আই হোপ। তাৰপিছতে আৰ্টিকল 39A টু প্ৰমোট ইকুৱেল জাষ্টিছ, যাতে এইটো জাষ্টিছৰ কথা আহি গ'ল, দেখিছেনে? ওপৰত আমি পাই আহিছিলো যাতে ইকুৱেল অপৰচুনিটি বা ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক, সেইকেইটা এইবাৰ জাষ্টিছৰ কথা আহি গ'ল। মানে 39A টোত আমাৰ জাষ্টিছটো নতুনকে সোমাই দিয়া হ'ল। তাৰপাছতে ফ্ৰী লিগেল এইড টু দ্য পুৱাৰ, যাতে পুৱাৰ খিনিয়ে ফ্ৰী লিগেল এইড পাব পাৰে।
মানে ধৰক আপোনাৰ সব মানুহেতো কোৰ্টত যাব নোৱাৰে ন, গতিকে গাঁৱতে যাতে সৰু সৰু সেনেকুৱা ধৰক লোক আদালত এনেকুৱা ধৰণৰ যাতে অৰ্গেনাইজেশ্যন বিলাকত মানুহে গৈ কম পইচাতে কেছ বিলাক সলভ কৰিব পাৰে, ঠিক আছে, লিগেল এইড। তাৰপিছতে আপোনাৰ টু সিকিউৰ দা ৰাইট টু ৱৰ্ক, এইটো হ'ল আৰ্টিকল 41। ইয়াতে ৰাইট টু ৱৰ্কৰ কথা কৈছে, ৰাইট টু এডুকেশ্যন, ৰাইট টু পাব্লিক এছিষ্টেন্স ইন কেছেছ অফ আনএমপ্লয়মেণ্ট, এইখিনি কথা অকমান বেলেগ হৈ গ'ল। 41 ৰাইট টু ৱৰ্ক, কাম কৰিব লাগিব হয়নে, পঢ়িব লাগিব, আনএমপ্লয়মেণ্ট হলে বা বুঢ়া মানুহখিনিৰ কাৰণে যাতে পাব্লিক এছিষ্টেন্স এটা দিয়া হয় হয়নে, গতিকে এইটোক আৰ্টিকল 41ৰ ভিতৰত সোমোৱাই লৈছে। 42ত কি আছে, যাতে মানুহে এটা সুস্থ পৰিৱেশত কাম কৰিব পৰা মানে সেয়া থাকে আৰু এটা সুস্থিৰ পৰিৱেশ থাকে, যাতে জাষ্ট এণ্ড হিউমেন কণ্ডিশ্যনছ অফ ৱৰ্ক এণ্ড মেটাৰনিটি ৰিলিফ, সেই যে থাকে মানে প্ৰেগনেণ্ট অৱস্থাত যে ৰিলিফ দিয়ে, মেটাৰনিটি ৰিলিফ, ধৰক পইচাৰে হেল্প কৰিলে ন, বা লিভ দিলে, এনেকুৱা ধৰণৰ বিলাক আমাৰ আৰ্টিকল 42ত সোমাই আছে। আৰ্টিকল 43ত কি আছে, সিকিউৰ আ লিভিং ৱেজ, চবকে জীয়াই থাকিবলৈ পইচা লাগে নে নালাগে, গতিকে সেইটো আৰ্টিকল 43ত আছে। তাৰপিছতে ষ্টেণ্ডাৰ্ড অফ লিভিং, আ ডিচেণ্ট ষ্টেণ্ডাৰ্ড অফ লিভিংটো আৰ্টিকল 43ত আছে। তাৰপিছতে ছ'চিয়েল এণ্ড কালচাৰেল অপৰচুনিটিজ ফৰ অল ৱৰ্কাৰ্ছ, যে ছ'চিয়েল এণ্ড কালচাৰেল খিনি আমাৰ আৰ্টিকল 43ত আছে। দেন 43A টো নতুনকে আনিছে, তাতে পাৰ্টিচিপেশ্যন মানে সিকিউৰ দ্য পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰি, ইণ্ডাষ্ট্ৰি এটা মেনেজমেণ্ট কৰাৰ কাৰণে কি লাগে, আমাক ৱৰ্কাৰ্ছ লাগে, আৰু এই ৱৰ্কাৰ্ছ খিনি পাৰ্টিচিপেট কৰিলেহে আমাৰ সেই ইণ্ডাষ্ট্ৰিটো মেনেজমেণ্ট হ'ব, সেইটো আহিছে নতুনকে 43A। এণ্ড লাষ্ট ইজ ইয়ৰ আৰ্টিকল 47, তাতে কি আছে, যাতে আমাৰ লেভেল অফ নিউট্ৰিশ্যনটো ৰাইজ হয়, অ'কে, নিউট্ৰিচিয়াছলি আমি ৰিচ হ'ব লাগে, তেতিয়াহে আমি কামবিলাক কৰিব পাৰিম ন, বা ষ্টেণ্ডাৰ্ড অফ লিভিং পিপল এণ্ড টু ইম্প্ৰুভ পাব্লিক হেল্থ, এইকেইটা কিন্তু অকণমান মানে নিয়াৰে হয়, গতিকে এইকেইটা সেনেকে এক্সামত নিদিয়ে। ধৰক মেটাৰনিটি ৰিলিফটো দিব পাৰে, পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ, এইটোতো আহিয়ে গৈছে UPSCত, নিউট্ৰিশ্যনটো আহিব পাৰে, যিখিনি অকণমান ধৰক মনত থকা যেন একদম চেম মিনিং থকাখিনি কিন্তু নিদিব, অ'কে। তাৰপিছত আহিলে আমাৰ লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপলছখিনি, আৰ্টিকল 44 সকলোৱে জানে, ইউনিফৰ্ম চিভিল কোড ন, মইতো লাষ্ট ক্লাছত বুজাইছিলোৱে ইউনিফৰ্ম চিভিল কোডৰ বিষয়ে, যে এটা ইউনিফৰ্ম ল লাগে সকলোৰে কাৰণে ন, এইটো আৰ্টিকল 44ত আছে। আৰ্টিকল 45ত আছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, আমি চাইল্ডৰ হেল্থৰ বিষয়ে আৰু চাইল্ড লেবাৰৰ বিষয়ে আমি ছ'চিয়েলিষ্টিক প্ৰিন্সিপলত পাইছিলো হয়নে, ক'ত পাইছিলো আমি, আপোনাৰ আৰ্টিকল 39ত পাইছিলো। কিন্তু এতিয়া আমাৰ কিহৰ লগত ৰিলেট কৰি দিছে, এডুকেশ্যনৰ লগত ৰিলেট কৰি দিছে, যে 6 years কমপ্লিশ্যন নোহোৱালৈকে মানে কি কৰিব লাগিব, এডুকেশ্যন কৰিবই লাগিব, অ'কে। So এইটো হ'ল আমাৰ আৰ্টিকল 45। দেন আৰ্টিকল 48ত কি আছে, টু অৰ্গানাইজ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডৰী অন মডাৰ্ণ এণ্ড চাইণ্টিফিক লাইনছ, অ'কে, যে এগ্ৰিকালচাৰ আৰু এনিমেল হাজবেণ্ডৰীটোক আমি মানে চাইণ্টিফিক লেভেলত অৰ্গানাইজ কৰিব পাৰিব লাগিব, এইটো হৈছে আৰ্টিকল 48। দেন আৰ্টিকল 49ত কি আছে, টু প্ৰটেক্ট মনুমেণ্টছ, প্লেচেছ এণ্ড অবজেক্টছ অফ আৰ্টিষ্টিক অৰ হিষ্টৰিক ইণ্টাৰেষ্ট, যেনেকুৱা আমাৰ ধৰক আমাৰ মঠ মন্দিৰবিলাক আছে বা হিষ্টৰিকেল প্লেচেছবিলাক আছে, সেইবিলাক যাতে আমি প্ৰটেক্ট কৰোঁ, এইটো আছে ক'ত, আৰ্টিকল 49। তাৰপিছত আৰ্টিকল 50ত কি আছে, ছেপাৰেট দ্য জুডিচিয়াৰী ফ্ৰম দ্য এক্সিকিউটিভ, এইটো আৰ্টিকল 50ত আছে, অ'কে। তাৰপিছত আৰ্টিকল 51, এইটোত কি আছে, প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি, যাতে আমাৰ ইণ্টাৰনেশ্যনেল লেভেলত বা গ্ল'বেল পিচ যাতে থাকে আমাৰ ৱৰ্ল্ডখনত, সেইটো হ'ল আৰ্টিকল 51। মুঠতে অলপ মানে যাতে শান্তি হৈ থাকে, আমাৰ মানে পৰিৱেশটো ভাল হৈ থাকে, ৱেলফেয়াৰ হৈ থাকে, এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ DPSPত মানে ইনক্লুড কৰা হয়। লাষ্টৰটো আহিলে আমাৰ গান্ধীয়ান প্ৰিন্সিপলছ। চ' গান্ধীয়ান প্ৰিন্সিপলছত প্ৰথমটো হ'ল আমাৰ আৰ্টিকল 40, অ'কে। চ' আৰ্টিকল 40ত কি আছে, আমাৰ ভিলেজ পঞ্চায়তৰ বিষয়ে আছে, অ'কে। চ' ভিলেজ পঞ্চায়তটো আপোনালোকে জানেই, পঞ্চায়তটো কি হয়, আমাৰ লোকেল গভৰ্ণমেণ্ট হয়। চ' লোকেল গভৰ্ণমেণ্টৰ কিমান ইম্পৰ্টেঞ্চ সেইটো আমাৰ আৰ্টিকল 40ত মানে দিয়া আছে। তাৰপিছতে আৰ্টিকল 43ত কি দিয়া আছে, প্ৰমোট কটেজ ইণ্ডাষ্ট্ৰিজ ইন ৰুৰেল এৰিয়াজ, অ'কে। কটেজ ইণ্ডাষ্ট্ৰিজ বিলাকৰো বহুত কি আছে, ইম্পৰ্টেঞ্চ আছে। তাৰপিছত আৰ্টিকল 43B, আৰ্টিকল 43B টো মানে কি, যে টু প্ৰমোট কোঅপাৰেটিভ ছ'চাইটিজ, কোঅপাৰেটিভ
তো জানে আপোনালোকে যেনেকৈ ধৰক আমাৰ সমবায় বিলাক থাকে যে গাখীৰৰ সমবায় হেনেকুৱা বস্তুবিলাক আমাৰ 43B কিন্তু 43 টো আছিলে কটেজ ইণ্ডাষ্ট্ৰিজ আৰু 43B টো আহি গ'ল আমাৰ কোঅপাৰেটিভ সোসাইটিজ উল্টা পুল্টা নকৰিব এইটো Article 46 ত কি আছে to promote the educational and economic interest of SC, ST and other weaker sections. এটো মই দেখিব because it is very important. Article 46 ত আমাৰ SC, ST আৰু বেলেগ যিখিনি আমাৰ পিছ পৰি থকা মানে সেকশন হেখিনিক যাতে আমি সোশিয়াল জাস্টিস দিব পাৰো হেখিনিকো যাতে আমি ইকোনমিক্যালি হক এডুকেশনালি হক আমি আগুৱাই লৈ যাব পাৰো Article 47 ত কি আছে prohibit the consumption of intoxicating drinks and drugs. This is also important. Okay, 47 ত আছে এটো যাতে মহাত্মা গান্ধীয়ে বেয়া পাইছিল নহয় এই যে আমাৰ কি কৰে ড্ৰিংক কৰে ন বা ড্ৰাগছ খায় এইবিলাক বস্তু তেখেতে মানে একেবাৰে তেখেত এগেইনষ্টত আছিলে সেইকাৰণে এইবিলাক বস্তু গান্ধীয়ান প্ৰিন্সিপলছৰ ভিতৰত দি দিছে তাৰ পিছত লাষ্টৰটো কি আছে আৰ্টিকল 48 to prohibit the slaughter of cows, calves and other milch and draught cattle এই যে বলি বিধান প্ৰথাটো ন এইবিলাক বস্তু বা হে আৰু এই যে মানে জন্তুক যাতে নামাৰে যিবিলাক কেটেল হয় মানে গাখীৰ দিয়া জন্তু হেনেকুৱা ধৰণৰ জন্তুক যাতে কেতিয়াও স্লটাৰ নকৰে এটো আৰ্টিকল 48 ত আছে এতিয়া চাওক কিছুমান নতুন নতুন ডাইৰেক্টিভ প্ৰিন্সিপলছ আমাৰ through 42nd Amendment Act 1976 ত ইনক্লুড কৰা হৈছিল ওকে এতিয়া এই নতুন কিটা আমি অলৰেডি পঢ়ি আহিছো আকৌ এবাৰ কৈ দিছো আৰ্টিকল 39 যত নেকি আমি চাইল্ডৰ হেলদি ডেভেলপমেন্টৰ বিষয়ে কৈছো ওকে প্ৰথমতে চাইল্ড লেবাৰটো আছিল তাৰ পিছত হেলথৰ ডেভেলপমেন্টৰ কথা নতুনকৈ ইনক্লুড কৰিছে through 42nd Amendment Act then 39A টো মই কৈছো নতুনকৈ হুমাই দিছে এটো ইকুৱেল জাস্টিস এণ্ড ফ্ৰী লিগেল এইড টু দা পুৱাৰ এটো 39A 43A টো নতুনকৈ যেনেকৈ পাৰ্টিসিপেশন অফ ওয়াৰ্কাৰ্স ইন দা মেনেজমেন্ট অফ ইন্ডাষ্ট্ৰিজ তাৰ পিছত টু প্ৰটেক্ট দা ইমপ্ৰুভ দা এনভায়ৰনমেন্ট এণ্ড টু সেফগাৰ্ড ফৰেষ্ট এণ্ড ওয়াইল্ড লাইফ এটো আৰ্টিকল 48A ঠিক আছে আৰু ইয়াতে ফান্ডামেন্টাল এণ্ড ডাইৰেক্টিভ প্ৰিন্সিপলছৰ ডিফাৰেন্সেস বিলাক দি দিছো এটা চাৰ্টত আপোনালোকে এটো পঢ়ি লব ঠিক আছে কেনেকুৱা ডিফাৰেন্স আছে মানে কম্পেয়াৰ কৰিব দিব পাৰে এটো অলৰেডি আমি ফান্ডামেন্টাল ৰাইটছও পঢ়িছো ডাইৰেক্টিভ প্ৰিন্সিপলছ খিনিও পঢ়িলো মেইনলি এটো যে ফান্ডামেন্টাল ৰাইটছ বিলাক আসলতে নেগেটিভ হয় কাৰণ ফান্ডামেন্টাল ৰাইটছ বিলাকত ম্যাক্সিমাম মানে প্ৰহিবিশনৰ বিষয়ে থাকে কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপলছ বিলাক হতে পজিটিভ হয় যে কিবা এটা এচিভ কৰাৰ কাৰণে হে কয় fundamental rights বিলাক justiciable হয় যদি আপোনাৰ ভায়োলেট হৈছে fundamental rights you can go to the court but আমাৰ DPSP টো non justiciable okay so আমাৰ fundamental rightৰ কি হেৰিটো আপোনাৰ political democracy হয় যেটো মানে aim আৰু কিন্তু এটোৰ social democracy economic democracy এনেকুৱা ধৰণৰ Okay, so এনেকুৱা ধৰণে এখিনি আছে আপোনালোকে পঢ়িব তাৰ পিছত DPSP ৰিলেটেড যিখিনি PYQ বেছি নাই এটাই আছে এটাই পাইছো মই আমাৰ PYQ ভিতৰত এটো APSC ত আহিছিলে সো এইখিনি আছিল DPSP ৰ কাৰণে thank you for watching the video